हेलो फ्रेंड्स, आज मैं बनाम मूलार सहित माछ रौ माछ। तो मूला तो मैं बाकली गुचाई थुई पखली ललो। एफाले मैं माछखिनि माने थुई धुनियाके हालधि निमखिनि खानि लওঁ। हालधि निमखिनि सानि लोৱাৰ পিছত মানে মাছখিনি ভাজিবলৈ ভাল লাগে আৰু কালাৰটো ধুনীয়া উঠে। এইফালে ধুনীয়াকে হালধিখিনি সানি ললো। এয়া এপিচ এপিচকৈ খানা হোৱাৰ পিছত এইফালে মই মূলাগিটা পাতল পাতলকে অলপ মানে কাটি ললো। একে সাইজ কৰি কাটি ললো। তাৰ পিছত আলু দি দিছো। মই এটা ডাঙৰ সাইজৰ আলুটো দিয়াৰ পিছত মই এইফালে পানীত অকমান ধুই পখলি কুকাৰত মানে 2-3টা মান চিটি মাৰিবলৈ পানী মই দি দিলো। এমুক দি কিনে এইখিনি ভাল পানী দি দিছো। এই পানীখিনিও দিব পাৰিম সবজিখনত। তাৰপিছত নিমখ অকমান দি এনেকৈ চিটি মাৰিবৰ কাৰণে দি দিলো। তাৰপিছত এইফালে মই মাছখিনি ভাজি লওঁ। তো মাছখিনি এনেকৈ দি দিছো। দিয়াৰ পিছত ধুনীয়াকে মাছখিনি ভাজি লওঁ। তাৰ পিছত দেখিছে না কালাৰটো ধুনীয়া উঠিছে। এয়া উল্টা দি দিলো। অলপ গেছটো কম কৰি দিছো। তাৰ পিছত এনেকৈ মাছখিনি আৰু অকমান কালাৰ হ'বলৈ দিছো। তাৰ পিছত উঠাই ললো। এয়া আৰু এইখিনিও দি দিলো। একেলগে গোটেইখিনি মাছে ফ্ৰাই কৰি ললো মই লৈ কিনে। তাৰপিছত হৈ গ'ল এইফালে মাছ ফ্ৰাই কৰা। তাৰপিছত এইফালে মূলাখিনি বইল হৈ গৈছে। এয়া ধুনীয়াকৈ বইল হৈ গৈছে। মই মাছ হালধি নিমখ সানি লোৱা কাঁহীখনতে তাৰমানে প্লেটখনতে মূলাখিনি ওলাই লৈ বইল হোৱা। তাৰপিছত অকমান এনেকৈ গিলাচৰে মানে গুড়া কৰি লৈছো। গুড়া কৰি লোৱাৰ পিছত এনেকৈ মানে জোলখন অকমান ডাঠা হৈ যাব। সেইকাৰণে অকমান গুড়া কৰি লৈছো। হৈ গ'ল এনেকৈ। আৰু এইফালে মই মাছ ভজা কেৰাহীতে তেল অকমান দি তাতে শুকান জলকীয়া দি দিলো। লগতে পাঁচফোৰণ দুটামান আৰু এইফালে পিঁয়াজ জলকীয়া দি দিছো। ধুনীয়াকৈ এইখিনি অকমান পিঁয়াজখিনি ভাজি লওঁ। তাৰে পিছত আপোনালোকে চাই থাকক পুৰা সম্পূৰ্ণ ভিডিঅ'টো চালে গম পাই যাব। তাতে অকমান মই আদা নহৰু এচামুচ পিচি দিছো, খুন্দি দিছো তাৰমানে। তাৰপিছত দিয়াৰ পিছত এনেকৈ মানে মছলা দি ভালদৰে অকমান ভাজি ললো। তাৰপিছত হালধি দি দিলো, আন্দাজমতে নিমখ হালধি দিয়াৰ পিছত এনেকৈ সেইখিনি ভাজি লওঁ অলপ। ধুনীয়াকৈ গেছটো বঢ়াই দি এনেকৈ মছলাখিনি ভাজি ললো। তাৰপিছত জিৰা গুড়ি অকমান দি দিছো। তো জিৰা গুড়িখিনি দিয়াৰ পিছত আৰু অকমান দেৰি ভাজিলো। দিয়াৰ পিছত বিলাহী এটা লৈছো কাটি। তো বিলাহীটো অকমান ভাজি লওঁ ইয়াৰ সৈতে মছলাৰ সৈতে। এয়া দেখিছে। আৰু গেছটো বঢ়াই দি ধুনীয়াকৈ পুৰা ভালদৰে লৰাই দিছো। একেবাৰে যিহেতু বিলাহীখিনি সিজি যায়। তাৰপিছত মই এইফালে মূলা আলু বইল কৰি লোৱা সেইখিনিও দি দিলো। তাৰপিছত এইখিনি ভালদৰে লৰাই দিওঁ আৰু 2-3 মিনিট সময় ধুনীয়াকৈ ভাজি লওঁ এইখিনি মছলাৰ সৈতে। আৰু মূলা আলুখিনি অকমান ভাজি লোৱাৰ পিছত মানে সোৱাদ হ'ব, মানে টেষ্টি এটা উঠিব। এনেকৈ ভাজি লোৱাৰ পিছত যিহেতু অকমান তেল দিছোঁ, বেছি তেলো দিয়া নাই। তাৰপিছত এই তেলখিনি অকমান তেলতে মছলাখিনি দিয়া সেইখিনিতে মই মূলা আলুখিনি ভালদৰে ভাজি লোৱাৰ পিছত গেছটো বঢ়াই দি এতিয়া মই যিখিনি বইল কৰি লোৱা পানী আছিলে সেইখিনি দি দিলোঁ। দিয়াৰ পিছত অনুযায়ী আৰু অকমান লাগিলে আপোনালোকে দিব পাৰে। মানুহ চাই মানুহৰ পৰিমাণ যিমান হয় ইমান অকমান দিব পাৰে, একো নাই। আপোনালোকে জলখিনি মানে নিমখ বা হেৰিখিনি হ'লেই হ'ল। তেতিয়াহে মানে চব্জিখনৰ মানে সোৱাদটো উঠি যায়। তাৰপিছত মাছখিনিও দি দিলোঁ। দিয়াৰ পিছত গেছটো বঢ়াই দি ধুনীয়াকৈ মই উতলিব দিছোঁ। এয়া ধুনীয়া মানে পাগ আহিছে। তাৰপিছত এই মান ধুনীয়া পাত দুখিলা আনিছোঁ গছৰে। তাৰপিছত ধুই পখলি লৈ ললোঁ। তাৰপিছত জলকীয়া 2টা দি দিলোঁ। তাৰপিছত মান ধুনীয়া পাতটো কুটি কিনে দি দিলোঁ। মান ধুনীয়া পাতটো দিয়াৰ পিছতে ধুনীয়া চেণ্ট এটা ওলাই যায় চব্জিখনৰ। এনেকৈ চব্জিখন প্ৰায়ে হৈছে আৰু 2-1 মিনিট সময় উতলিলে ধুনীয়াকৈ হৈ যাব। আৰু এইফালে ভাবিলোঁ মানে চালাড এখন বনাই খাওঁ, তো ভাল লাগে কেঁচা চালাড। আৰু এইফালে গাজৰ বিট লৈছোঁ। তাৰপিছত লগত তিয়হ লৈছোঁ, বিলাহী লৈছোঁ, পিঁয়াজ এটা লৈছোঁ। তাৰপিছত এনেকৈ চালাড খাম বোলো আজি ভাবিলোঁ। তো মূলাৰ সৈতে মাছ ৰৌ মাছৰ জোল আৰু এইফালে মিক্স চালাড এখন
আৰু লাষ্টত জলকীয়াটো ধুনীয়াকৈ পাতলকৈ সৰু সৰুকৈ কাটি লৈছোঁ। এইফালে আৰু ৰেডি হ'ল ৰৌ মাছৰ মূলাৰ সৈতে জোলকণ। খাবলৈ কেনেকুৱা লাগিছে ক'বচোন আপোনালোকে কমেণ্ট কৰি। ভাল লাগিলে লাইক এটা কৰি দিব। আৰু এইফালে দেখিছে মাছ আৰু মূলাৰ সৈতে জোল, খাবলৈ খুবেই টেষ্টি হৈছে। তো আৰু এইফালে চালাটো ৰেডি হ'ল। আজিলৈকে ভিডিঅ'টো ইমানেই। নেক্সট ভিডিঅ'ত সকলোকে লগ পাম। বা আজিলৈ বাই বাই। ধন্যবাদ, শেষলৈকে ভিডিঅ'টো চাব।